হেল্ল' গাইজ, আমি আজি গৈ আছোঁ চাপৰিলৈ আৰু আমাৰ লগত আছে অসীম ভাই, সিও যাওঁ বুলি ক'লে। তাকে আমি যাবলৈ ওলাইছোঁ। এইফালে আছে অসীম ভাই। অসীম ভাই, আজি চাপৰিলৈ যামতো, তাই কিবা এটা কৰ, অনুভৱ কেনেকুৱা? একো অনুভৱ নহয়। এই কি বোলে গৰু কেইটামান চাপৰিত মানে আধিক দি থোৱা আছিলে, তাকে আজি চাই আহোঁগৈ। আজি দুটা চাই আহিমগৈ সেই গৰুকেইটাকে। আৰু চাপৰিৰ যিটো ফিল হয় সেইটোকো আপোনালোকক দেখাই থাকিম। আৰু আমি আজি ঘৰৰ পৰা আৰম্ভ কৰি দিছোঁ। ঘৰৰ পৰিৱেশটো ইমান ভাল নহয়, তথাপিও ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। আমি এতিয়া গৈ আছোঁ, আপোনালোকক দেখাই থাকিম আৰু লগতে আপোনালোকে আহি থাকিব। আমি গৈ আছোঁ। আমি ষ্টাৰ্ট কৰি দিলোঁ। ষ্টাৰ্ট কৰিলি? ভালকৈ আহিছে না? এই মজা আছে, বল। আমি আহি আছোঁ চাপৰি আৰু আপোনালোকে চাই থাকক। 5 বছৰ মূৰত আহিছোঁ চাপৰিলৈ। নাও বাই বাই। কি মোক গৰুকেইটা চাব যাম আকৌ? গৰুকেইটা চাবলৈ যাম আমি। আৰু গৰু 3টামান আদিলৈ দি থোৱা আছিলে, সেইকেইটাকো চাওঁ। আৰু আজি চাপৰি পৰিৱেশটোকো অকণমান অনুভৱ কৰি আহোঁ। 5 বছৰ পিছত ওচৰতে আছে যিহেতু, তথাপিও যোৱাই নহয়। আৰু আজি আমি যাবলৈ ওলাইছোঁ যেতিয়া, সৌফালে এজনী আহিছে, এজনীকো দেখাই দে। সৌফালে দেশত আহিছে। আমি আহি ইয়াত উপস্থিত হ'লোঁ। চাপৰি এটুকুৰা জেগা, ইমান ধুনীয়া এটা পৰিৱেশ। আৰু গৰুবোৰ চা, অসংখ্য গৰু, হাজাৰ হাজাৰ গৰু ইয়াতেই চৰাই। এইফালে চাওক সকলোৱে। আৰু মানুহ এইফালে লাইন পাতি চাপৰিলৈ যোৱা, খেতি বাতি কৰে চাপৰিত। আমি দেখামগৈ খেতিখিনিও। আমাৰ এইফালে 3টা আহি আছে, একদম চাপৰি জেগা বিচাৰি বিচাৰি। আৰু আপোনালোকক দেখাই দিছোঁ এইফালে। ये जगह कैसा है रे बाबा? बोलो कुछ। क्या बोलूं, देखिए जगह कितना खतरनाक, कितना लेटा। और बताओ, क्या बताऊं? अनुभव कैसा है? कैसा लगता है तुमको? देखिए गजा बुका ही है। आगे पानी कहने के जाएंगे ताकि मत हो। पानी है पानी। মই পইয়া মানুহ এফালে চাই থাক। আমি এয়া বোকা মাজে মাজে আহি আছোঁ। কিমান কষ্ট চাপৰিলৈ যোৱা। প্ৰতিদিনাই কিছু মানুহে ৰাতিপুৱা গধূলি অহা যোৱা কৰে এইটো ৰাস্তা দিয়ে। আৰু ইয়াতে খেতি কৰে, ইয়াৰ পৰা অহা যোৱা কৰে প্ৰতিটো দিনাই। কিমান এটা কষ্ট কৰি খাই আছে আমাৰ মানুহখিনিয়ে। এবাৰ আপোনালোকে চাই থাকক। সেইটো আমাৰ ড্ৰাইভাৰ, মোবাইলো ড্ৰাইভাৰ, এফালে নাও ড্ৰাইভাৰ। ইয়ে ড্ৰাইভাৰ কৰিয়ে ভাল পায়। আমাৰ মিচিং মানুহ কিবা এটা কৈছিলি ক? মিচিং মানুহ যে নাও বাখা কিমান মজা লাগে ইয়ালৈ আহি। সৰু এটা ৰাস্তা আৰু এফালে সৰু এটা বহা। কি কৰে? সেইটো ইমান ধুনীয়া এটা বহা, ধুনীয়াকৈ বহি আছে। এইফালে যোৰহাল, ইতনা খুবচুৰত। সকলো ইয়াৰ পৰা চলে আৰু ইয়াত নানা ধৰণৰ খেতি কৰে। অকল মাটিমাহ বুলিয়ে নহয়, ইয়াত শাক পাচলি যিয়ে হওক, লাই কচু। আৰু ইয়াত আটাইতকৈ মূল্যৱান বস্তুটো হ'ল গাখীৰ। ইয়াৰ পৰাই যায় গাখীৰ। ইয়াত গৰু চৰাই, এটা বহাতেই 20জনী 30জনী গাই গৰু থাকে। আৰু গাই গৰুৰ পৰা গাখীৰ উলিয়াই বিকি প্ৰতিমাহে 20-30 হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়। আৰু আমি আহি আছোঁ এইফালে। আগত আৰু এটা বহা আছে, এইফালে চাৰিওফালে মাটিমাহ খেতি বেছি থৈ দিছে, মাটিমাহ খেতি। আৰু আমি জুবিন দা সমাধি হোৱাৰ পিছত আমি অকল মাৰা মাথো মাৰা এই গানটোৱে আমি শুনি আছোঁ। ইমান এটা ধুনীয়া গান সৃষ্টি কৰি থৈ গ'ল। আমি গানটো শুনি শুনি আহি আছোঁ। মৰমকে লৈ আছোহি মনে। এইফালে আমাৰ গানটো লগাই গৈ আছে। দেখাই দিছোঁ বৰ ধুনীয়া পৰিৱেশত আছ।
তহঁতক মাৰি পিনে দেখা দিম ন একো নহয় চাপৰিত তেনেকৈ থাকে হয় নাই চাপৰিত ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত এনেকৈ থাকে মানুহখিনি হাবি জংঘলৰ মাজত ৰখি থাকিবলগীয়া হয় আমাৰ এইফালে সৰু এটি বহা ইয়াতো নতুনকৈ বনাই আছে ইয়াতো মানুহ থাকিব ইমান এটা ধুনীয়া বহা আমি আহি আছোঁ সাপ চাপ নোলালে ৰক্ষা এইফালে ইয়াততো বাঘো ওলায় ইয়াত বাঘ ওলায় হাতী আহে ইয়ালৈ চৰিবলৈ খেতি বাতি খাবলৈ কাজিৰঙা হাতীবিলাক ইয়ালৈ আহে আৰু হাতী বাঘ ভালুক সকলোবোৰ বস্তু ইয়ালৈ আহে আমি অলপ সাৱধানে যাব লাগিব কহুৱা বন যোগাৰ কৰি আছে এটা কিবা ল'বলৈ ৰিলছ বনাবলৈ আৰু আমাৰ এইফালে আছে কহুৰা বন ওপৰত আছে দূৰ দূৰলৈকে চিমক চাপৰিত আমাৰ কি কি চব্জি কৰে খেতি আমাৰ নহৰু খেতি কৰে ঠাণ্ডা কালি সময়ত তাৰপৰা আকৌ এনেকৈ বেঙেনা কচু এভৰিথিং যিমানখিনি বস্তু আমাৰ মিচিং মানুহে যিখিনি চাপৰিত বসবাস কৰি থাকে ব্ৰহ্মপুত্ৰ চাপৰিত আহি আমি ঘৰমুখী যাত্ৰাত আহিছোঁ চেণ্ডেল হাতত লৈ আহিছোঁ আৰু আমাৰ বোকা কিমান বোকা অথনি আহোঁতেও বোকা যাওঁতে বোকা আৰু এনেকৈ সদায় অহা যোৱা কৰে আমাৰ ইয়াত চাপৰিত থকা লোকসকলে নাও ঠেলিবলগীয়া অৱস্থা আমি নাওখনি যেনেকৈ আনিছোঁ পানী সোমাই আহিব এতিয়া আপোনালোকে চাই থাকিব ভিডিঅ'টো ইমান এটা ধুনীয়া পৰিৱেশৰ মাজত নাও লৈ আহিছোঁ আপোনালোকে কেতিয়াবা যদি নাও চলাবলৈ মন যায় ইয়ালৈ আহিব পাৰে আৰু ডিচেম্বৰ জানুৱাৰী মাহত আমাৰ ইয়াতে পিকনিক খাব পাৰি হয় ইয়াতে বহুত জেগাৰ পৰা মানুহ আহে বহুত ঠাইৰ পৰা মানুহ আহে ইয়াতে আপোনালোকেও পাৰিব আহিব একদম ভাল জেগা হয় লোকেশ্যনটো মই যদি বিচাৰোঁ মই লোকেশ্যনটো ডেছক্ৰিপশ্যনত দি দিম অচি মই নাওবোৱা দেখা দে নাওবোৱাতে থওঁ নাৱত উঠিবলৈ মন গৈছে কেনে ইমান দলৈকে সোমাই গৈছে ভৰি মই দেখাই আছোঁ ভৰি একাচলৈকে সোমাই গৈছে একাঠো বোকা এইফালে কিমান বোকা হ'ব পাৰে আপোনালোকে নিজে চাওক আৰু ভিউটো কিন্তু মজা আহিছে ভিউ ঝকাচ আহিছে ইমান ধুনীয়া এটা ভিউ মাজত কষ্টবোৰ যেন অনুভৱ হোৱা নাই এইফালে শিকাই দিছে বাৰু কষ্টবোৰ যেন অনুভৱ হোৱা নাই কৈছে এইফালে আমি পানী পালোহি অসীম ভাই কিবা এটা কওক আপোনালোকে আৰু মৰম দিব আৰু ভাল লাগিব মন দি যাব বুলি আশা কৰিলোঁ আমাৰ আহিছে নাওখন শিপা দি আছে আমাৰ এতিয়া নাও পাৰ হ'ব লাগিব এতিয়া নহ'লে মানে সাঁতুৰি যাব লাগিব উপায় নাই আৰু নেকি সাঁতুৰি যাব লাগিব চিন্তা কৰিব নালাগে 10 টকা ধুনীয়াকৈ নহয় এনেকৈ কৈ পেলাই আছোঁ তই চেল্ফিটো এনেকৈ লৈছা ৰন থন গাইছ আমাক পাৰ কৰি নিবলৈ আহিছে সেনেকুৱা ভিডিঅ' বনালি গৈছে মই পোনা দিম ৰ টেনশ্যন নলবি এই কিবা পালে বেছি পায় উপায় নাই চেণ্ডেলে নাও পাবলগীয়া আছে নাওখন দেখা দে